তেজদি হলেও নাগালেণ্ডক মাটি নিদিয়াৰ শংকাৰ মেৰাপানীৰ কৃষকৰ মেৰাপানীৰ নগাই বেদখল কৰা ভূমিত এই শংকাৰ অসমীয়া কৃষক ৰাইজৰ ভেলগুৰিৰ সিড ফাৰ্মত দশক ধৰি খেতি কৰি জীৱিকা নিৰ্বাহ কৰি অহা অসমীয়া খেতিয়কলৈ নগা প্ৰশাসনে সেই ভূমিত তৈল খেজুৰৰ খেতি কৰিবৰ বাবে দিয়া এখন জাননীৰ পিছতে বিৰাজ কৰিছে তীব্ৰ উত্তেজনা কোনো কাৰণতে নাগালেণ্ডক এই মাটি এৰি নিদিয়ে বুলি শংকাৰ প্ৰদান কৰে অসমীয়া কৃষকসকলে কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে দল সংগঠনৰ লগতে অসমীয়া ৰাইজ প্ৰত্যেকটো ৰাজনৈতিক দলে ইলেকশ্যনৰ আগত কয় যে আমাক ভোট দিয়া কি এজিপি কি কংগ্ৰেছ কি বিজেপি কি সিপিআই সিপিএম সব দলে কয় আমাক ভোট দিয়া আমি আন্তঃৰাজ্যিক সমস্যা সমাধান কৰিম অসম নাগালেণ্ডৰ সমস্যা সমাধান কৰিম অসমৰ মেঘালয়ৰ সমস্যা সমাধান কৰিম অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান কৰিম এতিয়াৰ চৰকাৰখনেতো একূপ আগলৈ গৈ কয় যে আমি সমস্যা সমাধান কৰি দিলো বুলি বাবা লয় তেওঁলোকে দিল্লীত গৈ বাবা লয় আমি অসমৰ নাগালেণ্ডৰ সমস্যা সমাধান কৰিলো তাৰ পিছত যোৱা 22 মাৰ্চ তাৰিখে গভৰ্ণমেণ্ট অফ নাগালেণ্ড চৰকাৰৰ পেডত সিড ফাৰ্মৰ ডাইৰেক্টৰে সহি কৰি এখন কাগজ অসমৰ 1500 কৃষকলৈ দিছে অসমৰ মেপৰ ভিতৰত পৃথিৱীৰ ক'ত এনেকুৱা ঘটনা সংঘটিত হয় অসমৰ মেপৰ ভিতৰত অসমৰ এখন জিলা গোলাঘাট জিলাৰ এটা জনবসতি অঞ্চল দয়াঙৰ 1500 কৃষকক ৱাৰ্নিং দিছে যে তোমালোকে নিজৰ মাটিত খেতি কৰিব নোৱাৰা সেই মাটি নাগালেণ্ডৰ অকল কাগজ কৃষকক দিয়া নাই সেই কাগজৰ কপি লিখি দিছে নাম্বাৰ 1 ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ফৰ ইনফৰমেশ্যন তাৰমানে অসম চৰকাৰৰ কৃষি বিভাগৰ ডাইৰেক্টৰলে 22 মাৰ্চতে এখন কাগজ দিছে অসম চৰকাৰৰ বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ফৰ ইনফৰমেশ্যন বৰ্ডাৰ মেজিষ্ট্ৰেটলে দিছে পুলিচলে দিছে বাকি বাদেই দিলো ডাইৰেক্ট বৰ্ডাৰ মেজিষ্ট্ৰেট এগ্ৰিকালচাৰ অসম চৰকাৰ বৰঘৰলে এই নটিছখন দিছে কি বুলি দিছে যে the area within 200 feet from the demarcated boundary of the state seed farm Merapani is allotted for oil palm plantation. কৈছে যে এই মাটিখিনি অলৰেডি বাবা ৰামদেৱ বা অইল পামৰ খেতি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক দি দিছে